হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ ২৬ সংখ্যক বাৰ্ষিক অধিৱেশন সম্পন্ন। হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ ২৬ সংখ্যক বাৰ্ষিক অধিৱেশনখনি আন্তঃহাজো শাখা ছাত্ৰ সন্থাৰ উদ্যোগত আজি হাজোৰ বিষ্ণুৰাম মেধি প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায়। তদুপলক্ষে ৰাতিপুৱা সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি প্ৰাণজিৎ দেউৰীয়াই। শ্বহীদ তৰ্পণ কৰে হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আতিকুৰ ৰহমানে। ইয়াৰ পিছত প্ৰতিনিধি পঞ্জীয়ন আৰু মুকলি সভা অনুষ্ঠিত হয়। মুকলি সভাত সভাপতিত্ব কৰে হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি প্ৰাণজিৎ দেউৰীয়াই। সভাখনি উদ্বোধন কৰে সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি নৱজ্যোতি দাসে। সভাত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকন আৰু নিৰ্দিষ্ট বক্তাৰূপে অংশগ্ৰহণ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ডক্টৰ উপেন ৰাভা হাকাচামে। চৰকাৰে দাবী কৰিছে সংযোগ দুৰ্ভাগ্যৰ বিষয় আজিও ভাৰত বাংলাদেশ উন্মুক্ত চাওক আন্তঃগাঁথনিৰ উন্নয়ন লাগিব। ৰেল সেৱা মিজোৰামলৈ হৈছে ভাল কথা, আদৰণি জনাইছোঁ। আৰু যুগ সাপেক্ষ পদ্ধতিৰে সৈতে উত্তৰ পূৰ্বাঞ্চল অসমৰ আন্তঃগাঁথনিৰ উন্নয়নটো আমি বিচাৰোঁ। তাৰ লগে লগে ভাৰত বাংলাদেশ সীমান্তটো চিল কৰাত তেওঁলোকৰ যিটো ব্যৰ্থতা, সেই ব্যৰ্থতাও তেওঁলোকে স্বীকাৰ কৰি ল'ব লাগে। ভাৰত বাংলাদেশৰ উন্মুক্ত সীমান্তই দি অবৈধভাৱে বিদেশীৰ আগ্ৰাসন ইয়াত চলি আছে। বিদেশীৰ আগ্ৰাসনে আমাক ৰাজনৈতিক অধিকাৰ হেৰুওৱা, আমাৰ ভাষা কৃষ্টি সংস্কৃতি হেৰুওৱাৰ উপক্ৰম ঘটাইছে। আৰু চৰকাৰখনে কেৱল মাত্ৰ উচ্ছেদৰ যোগেদি কেইটামান চমক সৃষ্টি কৰি কেৱল ভোট লাভৰ কাৰণে তেওঁলোকে এটা অংক কৰি থকা পৰিলক্ষিত হৈছে। এই কথা কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। ভাৰত বাংলাদেশ সীমান্ত কেতিয়া চিল হ'ব এটা দিন ঘোষণা কৰিব লাগে। কোনখিনি সময়ৰ ভিতৰত তেওঁলোকে ভাৰত বাংলাদেশ সীমান্ত চিল কৰি শেষ কৰিব পাৰিব সেই কথাটো তেওঁলোকে স্পষ্ট কৰি দিব লাগে। অসমৰ জনসাধাৰণে এই গোটেই বিষয়সমূহক লৈ আন্দোলন কৰিলে, ৮৬০গৰাকী ব্যক্তিয়ে শ্বহীদ বৰণ কৰিলে। তাৰ পৰৱৰ্তী পৰ্যায়ত ইমানকেইটা বছৰ অসম আন্দোলনৰ অসম চুক্তি স্বাক্ষৰিত হোৱা ৪০ বছৰৰ পাছতো ভাৰত বাংলাদেশ সীমান্ত এতিয়াও উন্মুক্ত হৈ আছে। সেই বিষয়সমূহক কিয় স্থান নিদিয়ে সেই কথা আটাইতকৈ ডাঙৰ কথা। নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ আহিছে, ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ কাৰণে আমি আদৰণি জনাইছোঁ। কিন্তু দেশৰ গণতান্ত্ৰিক দেশ এখনৰ জনসাধাৰণে বিচৰা জনসাধাৰণৰ মনৰ কথাবিলাকে কেতিয়া দিল্লীৰ দৰবাৰত স্থান পাব সেয়া আটাইতকৈ ডাঙৰ প্ৰশ্ন। দিল্লীৰ দৰবাৰত অসমৰ জনসাধাৰণৰ মৰ্মবেদনাসমূহে কেতিয়া স্থান পাব সেই কথাটো ডাঙৰ কথা। ৬ জনগোষ্ঠীৰ জনজাতিকৰণ, তাৰ সমান্তৰালভাৱে আমাৰ ৬ নং দফাৰ আধাৰত খিলঞ্জীয়া মানুহৰ সাংবিধানিক ৰক্ষা কবচ আৰু অসম চুক্তিৰ ৰূপায়ণ, এই বিষয়সমূহো নৰেন্দ্ৰ মোদী ডাঙৰীয়া যিহেতু আহিছে তেখেতে এই গোটেই বিষয়সমূহৰ সন্দৰ্ভত আলোকপাত কৰিব বুলি আমি আশা কৰিছোঁ। আৰু হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।